তাৰ পাছতো কেনেকৈ হয় মই গমেই নাপালোঁ। দুবৰি মাক কথাখিনি ক'লা নেকি? নাই কেনেকৈ বহুত কামত ঐ তই এটা এটা চব প্ৰথমে গাড়ীত ড্ৰাগছ ৰখা কেছটো। কাৰ গাড়ী? আদিত্য চলিহা। কি ভাবি নাই কিয় থৈছিলি? টকাৰ বাবে। মনক বিপদত পেলাবৰ কাৰণে সৌৰভে আকৌ কিয় টকা দিছিল? সৌৰভে দিয়া নাছিলে, তাৰ ওপৰতো মানুহ আছে। কোন মানুহ আছিল? এইটো লগ গাড়ী নম্বৰ। কাইলৈ দুপৰীয়া সমুদ্ৰ আৰু ল'ৰা এজন আহিব। গেৰেজত গাড়ীখন ৰাখোঁতেনে পেকেটকেইটা ৰাখিবি, চাবি যাতে কোনো গম নাপায়। এতিয়া গম পালা অমৰক মই ইমান দিনে কি কাৰণে সন্দেহ কৰি আছিলো? সৌৰভ ক'ত? সৌৰভ ক'ত? দুবৰীক জেলত পঠাবলৈ কৰা নাটকখনত সমস্যাই ধৰা পৰিব বুলি তাক মাৰি পেলালে। তাৰমানে দুবৰীক জেলত পঠোৱাৰ আঁৰত অমৰে আছে? অকল দুবৰীয়ে নহয়, অফিচৰ আৰু এজনীক আগতে জেললৈ পঠাইছে। সেইজনী আকৌ কোন? শিখা আমাৰ কোম্পানীত আগতে কৰিছিল। ঐ অমৰ মোবাইলটো কেনেকে চিনি পাওঁ? কোন মোবাইল? সেইদিনা যে বিল্ডিংটোত গৈছিলি তাৰ মালিকজনৰ কথা কৈছো। মই চিনি নাপাওঁ। তেনেহ'লে ঘৰে ঘৰে কিয় যায় বিল্ডিংটোলৈ? তাত মোৰ লগৰ এজন থাকে। চাব না নিলিম, ইয়াক চাবলৈ দিয়া। এই তাক যাবলৈ দিলে দেখোন আমাৰ প্ৰমাণে নোহোৱা হৈ যাব। ই যাব নোৱাৰে। মনৰ ঘৰৰ প্ৰত্যেকৰে আগত ই সকলোবোৰ ক'ব লাগিব। এই চিগাৰেট আগডাল দেখোন। সেইটো ৰাজধানী এক্সপ্ৰেছ যোৱা দিছ। ক'ৰবাত কিবা ঘটনা ঘটালা নেকি? দেউতা কি হ'ল? ডাঙৰ কথা এটা হ'ল দেউতা। কি হৈছে? আমি ভবাটোৱে হয়। মানে আমাৰ ঘৰত বিক্ৰমে যি হুলস্থুল কৰিছিল তাৰ আঁৰত অমৰ ছাৰে আছিল। তোক কোনে ক'লে? অলপ আগতে বিক্ৰম আৰু অমৰ ছাৰে কথা পাতি থকা মই শুনি আহিছো। কি শুনিছ ভালকে কচোন। মা এদিন বাৰ ঘৰলৈ যাওঁতে অমৰ ছাৰে বাৰ বিষয়ে বেয়াকৈ কথা পাতি থকা মায়ে নিজে শুনি আহিছে। তাৰপাছত তেওঁ ধৰা পৰাৰ ভয়ত অমৰ ছাৰে সেইদিনা টকাবিলাক বিক্ৰমক দিম বুলি কৈছিল যদিও আজিলৈকে টকাবোৰ বিক্ৰমক ঘূৰাই দিয়া নাই। আজি বিক্ৰমে টকাবোৰ বিচাৰিছে। অমৰ ছাৰে আকৌ আমাৰ ঘৰত তলা লগাম বুলি কৈছে। কি? দেউতা মই নিজে শুনি আহিছো। কথাবোৰ আমি কৈ দিয়াটোৱে ভাল হ'ব নেকি দেউতা? ল'ৰাজন ক'ত? তাতে আছে। সি যদি গুচি যায়? নাই নাযায়, যাব নোৱাৰে। তাক ৰুম এটাত ভৰাই থৈছো। আপুনি দুবৰীক কথাটো ক'লেনে নাই? নাই কোৱা। কোৱা নাই কিয় এতিয়ালৈকে? এইবিলাক কথা ফোনত কথা কোৱা নহয় নহয়। তেওঁ অফিচলৈ মাতিছো, আহি আছে। তই ক'ত আছ দুবৰী?
অফিচলৈকে আহি আছিলো কোৱা গৈ পাই ফোন এটা কৰিবিছো কি কোৱাচোন ৰাস্তাত নাপালো দেই তই গৈ লচোন খালি তোৰ ওচৰত কোনো নথকা অৱস্থাত ফোন কৰিবি ঘৰত কিবা প্ৰব্লেম হৈছে নেকি দেউতা তই গৈ লচোন বাৰু এতিয়া কোৱাচোন আকৌ এটা ডাঙৰ বিপদত পৰিবলৈ গৈ আছো আমি ঘৰটোত আকৌ তলা লগাব এতিয়া তুমি মোক কি কৈ আছা দেউতা চাওক দেউতা দিয়াচোন ফোনটো হেল্ল' বা দেউতাক ফোনটো দিছোন দিছো ৰ দেউতাক দেউতা কচোন এটা কাম কৰা তুমি বাৰু এতিয়া আমাৰ অফিচলৈকে আহিব পাৰিবানে কিয় আহাচোন তাতে কথাবোৰ বহি ভালকে পাতিম অফিচততো মানুহ থাকিব মন আছো জানো চাহ অহা দেৰি হ'ব এতিয়া চাইটলৈ গৈছে তুমি আহাচোন ঠিক আছে বাৰু বমনা ঠাকুৰ আপুনি ক'ব নে মই কম ৰুদ্ৰৰাজৰ খবৰ আমি পালো তাক আমি ধৰি বান্ধি থৈছো হিৰাণ কোনো নহয় আমি যে মাৰ্কেটত লগ পাইছিলো এই ল'ৰাটো ক'ত পালে দাদা এই দুবৰীক দেখা নাই যে দুবৰী অফিচলৈ গৈছে তাই আজিও অফিচ গৈছে নেকি অলপ আগতে ওলাই গৈছে ঠিক আছে এই দুবৰী বোলে আজিও অফিচলৈ গ'ল ঘৰত সোমাই থাকিবলৈ আমনি লাগিছে যাওক দে ওলাই গ'লে অকণ মনটোও ভাল লাগিব এনেও ঘৰখনৰ পৰিৱেশটো আমাৰ সকলোৰে মনবোৰ বেয়া কৰি আছে আচ্ছা অফিচৰ কাম কাজবোৰ যদি এতিয়া ৰেগুলাৰ হৈছে এই সমুদ্ৰতো যাব পাৰে সমুদ্ৰ আজি গৈছেতো সেইটো ভাল কথা পাৰিলে বাবাকো এবাৰ অফিচলৈ পঠাব লাগিছিল সিদিনা ঘটনাটোৰ পাছৰে পৰা সি বৰকে মনটো মাৰি থকা হৈছে নহয় অকল সিদিনাৰ ঘটনাটোৰ কাৰণে সি মনটো মাৰি থকা নাই দুবৰীহঁতে তাৰ প্ৰতি যি ভুল ধাৰণা লৈ আছে সেইবোৰৰ কাৰণেও সি আমাৰ লগত সহজ হ'ব পৰা নাই দুবৰীয়ে কিবা কৈছে নেকি সকলোবোৰ কথা মানুহে ক'ব নালাগে নহয় কিছুমান কথা আচাৰ ব্যৱহাৰতো প্ৰকাশ পায় তই কি কৈছ ভণ্টি মই একো বুজি পোৱা নাই সিদিনা দুবৰীয়ে বৰ ডাঙৰ কথা এটা ক'লে কি বমনা ঠাকুৰ আপুনি ক'ব নে মই কম ৰুদ্ৰৰাজৰ খবৰ আমি পালো কি তাক আমি ধৰি বান্ধি থৈছো কোন এই ৰুদ্ৰৰাজ হিৰাণ কোনো নহয় আমি যে মাৰ্কেটত লগ পাইছিলো এই ল'ৰাটো সি মোৰ ডকুমেণ্টছ ক'ত পালে তেনেহ'লে চিমখন কেনেকৈ উলিয়ালে চিমখন তাক তোমালোকৰ ঘৰৰ মানুহে দিছে মোক এনেকৈ চাই লাভ নাই মই এইবিলাকৰ লগত জড়িত নহয় কোনে দিছে অমৰে কি আৰু এই চিমকেইখন দিয়াৰ আঁৰতো বহুত ডাঙৰ কাহিনী আছে কি কাহিনী আছে এইবোৰ কথা সঁচা হয় জানো নাই নহয় বাবাই তেনেকুৱা এটা কাম কৰিবই নোৱাৰে দুবৰীয়ে বাবাক কৈছে নেকি এইবোৰ কথা নাই কোৱা তাই অকল মোকেই কৈছে কথাখিনি মই তাইক এইবোৰ কথা উলিয়াবই মানা কৰিছো ভালেই কৰিলি এই কথাবোৰ গম পালে বাবাই মনত বৰ দুখ পাব গম নাপালে কি হ'ব সি হয়তো কথাবোৰ অনুমান কৰিছিল মানে মাইনে সিদিনা কোৱা কথাখিনিৰ পাছৰ পৰা সি ভাবিলে যে ঘৰখনৰ সকলোৰে তাৰ প্ৰতি বিশ্বাস হেৰাই গ'ল আৰু সেই বিশ্বাস ঘূৰাই আনিবৰ বাবে সি মাইনীক নিজৰ খৰচৰে বাহিৰলৈ চিকিৎসা কৰিবলৈ লৈ যাবলৈ কৈছে সেইবোৰ চব অভিনয় আছিল অমৰৰ
ধৰা পৰাৰ ভয়ত সিমন জেললৈ যোৱাৰ পিছত সিমনক জেলৰ পৰা উলিয়াই অনাৰ এখন নাটক কৰিছিল। শিখা আৰু তোমাক জেললৈ পঠোৱা মানুহজনে আছিল অমৰ। তাৰমানে আমাৰ ঘৰৰ গোটেই ঘটনাবোৰ দাদাক কেন্দ্ৰ কৰি হৈছিল। অকল সেইখন ঘৰতে নহয়, মোৰ মাৰ ঘৰতো বহুত ঘটনা ঘটিলে। তুমি এইবোৰ কি কৈছা? ভালকে কোৱাচোন। দুবৰী, কথাখিনি তুমিয়ে কৈ দিয়াচোন। এদিনা বিক্ৰম আহি আমাৰ ঘৰত তলা লগোৱাৰ পাছত আমাৰ হাতত একো উপায় নাছিল। তেনেকুৱাতে অমৰ আহি ওলালেই আৰু বিক্ৰমক দিবলগীয়া টকাখিনি অমৰে দিম বুলি ক'লে। তাৰপিছত কিন্তু বাবাই ইমানখিনি টকা ক'ৰ পৰা যোগাৰ কৰিব? নাই, গোটেইখিনি টকা অকল তাক খৰচ কৰিবলৈ নিদিওঁ নহয়, ময়ো অলপ ছাপৰ্ট কৰিম। মই এটা কথা ভাবিছো, কিন্তু তাৰ আগতে আমি ডাক্তৰৰ লগত কথাটো এবাৰ পাতি লোৱাটো ভাল হ'ব নেকি? কথা পাতিম, আগতে ফাইনেল হ'বলৈ দেচোন। বাবা এতিয়া ক'ত? নাজানো, ক'ৰবালৈ ওলাই গ'ল নেকি। ঘৰত থকা সময়খিনিত আমি তাক অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়াটো ভুল হ'ব। মইতো এইকেইদিন তাৰ লগতেই বেছি সময় কথা পাতি আছো। তইও মাজে সময়ে অলপ কথা পাতিবি তাৰ লগত। অন্য বৰতে তাক ৰুমত সোমাই থাকিবলৈ নিদিবি। আমি এতিয়া কি কৰাটো ভাল হ'ব? মোৰ মতে তুমি মনৰ মাকক সকলোবোৰ কথা কৈ দিয়েই ভাল। নাই, মাক কালি কৈছিল, কিন্তু মায়ে কথাবোৰ বিশ্বাসেই নকৰিলে। মই এবাৰ পাতি চাওঁ নেকি? নাই, মায়ে এতিয়া কাৰো কথাতে বিশ্বাস নকৰে। অকল মায়ে নহয়, মামা আৰু ছাৰেও সেইবোৰ কথাত বিশ্বাস নকৰে। আচ্ছা, মাইনীয়ে যদি অমৰে তাইক হত্যা কৰিব বিচৰা বুলি নিজে কৈ দিয়ে, তেতিয়া ভাল প্ৰমাণ এটা দেখাব নোৱাৰালৈকে মাহঁতে কাৰো কথাতে বিশ্বাস নকৰে। তেনেহলে এতিয়া সেই ঘটনাটোৰ আমি প্ৰমাণ গোটাও কৰোঁ। প্ৰমাণ মোৰ ওচৰত আছে। এই ভিডিঅ'টো আপুনি ক'ত পালে? ঘটনাটো ঘটাৰ সময়ত ময়ো তাতে আছিল। অমৰহঁতে গম পোৱা নাছিল। তাৰমানে এই ঘটনাটোৰ কাৰণে তাৰমানে সেই তেতিয়া যে আপুনি আঁচু হোৱা বিহেভ কৰিছিলে, এইটো কাৰণত। আৰু আপুনি মোক কোৱা নাছিলে কিয়? অকল তোমাকেই নহয়, আজিলৈকে মই কাকোৱে কোৱা নাছিল, আনকি অনিতাকো কোৱা নাছিল। উচিত সময় পালে মই ৰৈ আছিলো। আৰু সেই উচিত সময় এতিয়া আহি পালেহি বৰ্মন কৰা। ইমানখিনি প্ৰমাণ থকাৰ পাছতো আমি এতিয়া ৰৈ থকাটো আমাৰ ভুল হ'ব। ৰ'ব, আমি এতিয়া কৰিম কি? মানে কেনেকৈ আগবাঢ়িম? মোৰ মনলৈ উপায় এটা আহিছে। কি? এইটো কাম কিন্তু ইমান সহজো নহয়। কেনেবাকৈ ধৰা পৰিব লাগিলে বৰ ডাঙৰ কথা হ'ব। কিন্তু আমি যিটো প্লেন কৰিছো সেইমতে কৰিলে আমি কেতিয়াও ধৰা নপৰোঁ। বৰ্মনৰ হাতত থকা ভিডিঅ'টো আমি এতিয়া দাদালৈ অলপ অলপকৈ পঠাম। চবৰে নাম্বাৰ দেখোন দাদাৰ ওচৰত আছেই। তুমি কেনেকৈ ভাবিব পাৰিলা যে সেইবোৰ আমি আমাৰ নম্বৰৰ পৰা দিম বুলি? নতুন নম্বৰ উলিয়ালেও কাৰ নামত চিমখন আছে, দাদাৰ কাৰণে সেইটো উলিওৱাটো ইমান ডাঙৰ কথা নহয়। কেনেবাকৈ যদি দাদাই নামটো উলিয়াই পুলিচক জনাই দিয়ে, তেতিয়া এইবোৰ কৰিলে আমি নিজৰ বিপদ নিজে চপাই লোৱাৰ দৰে হ'ব। আমি সেইখন চিম ইউজ কৰিম, যিখন চিম এদিন দাদাই উলিয়াই ৰুদ্ৰক দিছিল। পাৰ্বতী, চাহকাপ খাই ল। খাইছোহে অলপ আগতে। এই কাপোৰ খাই লোৱাচোন। কালে আনিছিলা?
দুবৰীলৈ নিছিলোঁ তাই যিহে টেনশ্যনত আছে নহয় এই চাহকাপ খোৱাটো দূৰৰে কথা আৰু ভাত যে খাব সন্দেহ আছে বৌয়ে কিবা কথাত আমাক সন্দেহ কৰিছে নেকি বাৰু তোক কিবা ক'লে নেকি নাই আগতেতো প্ৰায়বোৰ কথাই মোক কয় কিন্তু আজিকালি নকয় একো সেইটো কিবা আজিৰ কথা নে আজি 2 সপ্তাহমানৰ পৰা তাই দেখোন তেনেকৈয়ে আছে সেইটোকে ভাবি পোৱা নাই মই আকৌ ভাবিছিলো 2-3 দিন পিছতে কথাখিনি ক'ব কিন্তু একো নকলেই দেখোন কি কাৰণত তাই ইমান আঁতৰাই ৰাখিছে সেইটোহে বুজি নাপালো मैं यार पछा ले लो ने আছে পাছত কি নটৰ বিটা কৰি চাৰে ৰখিও নিদিয়ে কিয় এটিএমটো ভালে হৈ আছে না বেয়া হৈ আছে না ক'বই পৰা নাই কৃষ্ণ ভাল হৈ থাকিবি দেই বেয়া নহয় এইফালে আহিছো এটিএম ভালে নে বেয়া নে বেয়া চাগে নেকি বেয়া কালা ইংলিছ হিন্দী না বেয়া ও হল 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 नहीं ভক্সেল এনে আহিলো এটিএম সিটিএম বেয়া ইয়াত আসলে এনএসপিসি এটিএম বেয়া এনে হুমাই ইমানখন সময় নষ্ট ৰ'দ 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 ৰ'দে মুখা 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 কৰি আছে নজলুৱা হৰিতা আন্ধাৰৰ শেষ আছে শেষ নহয়
সম্পূৰ্ণ 1 মাহ কষ্ট আৰু ধৈৰ্য্যৰ ফলত আজি ইমানখিনি পইচা এয়া এইখিনি পইচা হৈছে বাগানৰ দেই এইখিনি বাগানৰ পইচা মই আজিলৈকে এনেকৈ উলিয়াই আনি দেখুৱাই নাছিলে গুগল পে' কৰোঁ নহয় গুগল পে' পৰা চব পইচা দি শেষ কৰি দিওঁ আৰু আজি উলিয়াই আনিছোঁ নিজৰ ঘৰৰ মিস্ত্ৰী লাগি আছিলে আৰু মিস্ত্ৰীক দিব লাগিব অলপমান আকৌ পিনে চাহপাতৰ পাত চিঙাক দিব লাগিব অলপমান এয়া উলিয়াই আনিছোঁ এতিয়া 100 টকীয়া এয়া দুটা অকল থাকিলে আৰু এইফালে লৈ আহিছোঁ এইখিনি পুলি বেগেনা ভেকুৰী বেগেনা বকলি জলকীয়া এইবোৰ ইয়াতে পুলি লৈ আহিছোঁ আৰু ইয়াতে আছে গুটি তাৰ পাছত এইফালে লৈ আহিছোঁ বকলি আকৌ পুলি পচা মিলি লৈ আহিছোঁ বাৰু গুটি পেকেটখিনি লৈ আহিছোঁ আৰু সেইখিনি এগ্ৰিকালচাৰ পৰা পালোঁ এইখিনি ৰঙা মূলা বগা মূলা বা ৰঙা বগা মূলা যে ওলকবি মিক্স তেনেকুৱা মূলা তাৰপাছতে আকৌ এইপিনে পালেং ধনিয়া লাই সিঁচিলোৱে এতিয়াও লৈ আহিছোঁ বাৰু জাতিলাও গুটি আনিছোঁ কেৰেলা গুটি আনিছোঁ ৰঙালাও গুটি আনিছোঁ তাৰপৰা কি গোমধান গুটি আনিছোঁ লেচেমা গুটি আনিছোঁ ভেজ গুটি চব আনিছোঁ মুঠতে পৰহি হাল বালোঁ নহয় ৰুব লাগিব সেইকাৰণে লৈ আহিছোঁ লগতে আৰু এইখিনি পইচা কিমান ধুনীয়াকৈ আজি উলিয়াই আনিছোঁ ইমান মাহৰ মূৰত এমাহৰ পইচা এইখিনি আৰু অলপমান থাকিলে বাৰু উলিয়াবলৈ নহ'ল মানে ATM-ত ইমানকৈ পইচা যিটো নিদিয়ে সেইকাৰণে মোৰ ATM-টো আকৌ হেৰাই থাকিলে দেই ATM-টো কি হ'ল নাজানো মই নিজে নাজানো কি হ'ল মালিকৰ ATM-ৰ পৰা উলিয়াই আনিছোঁ ATM-টো যদি CSP ATM সেইকাৰণে পইচা বেছিকৈ নিদিয়ে তেল ডিপুৰ পৰা উলিয়াই আনিছোঁ আৰু অলপমান থাকি আহিলে আৰু সেইখিনি পাছত উলিয়াম আৰু গুগল পে'কে চলাম এইখিনি যিহেতু গুগল পে' নাই এতিয়া ঘৰৰ মিস্ত্ৰীক দিব লাগিব গুগল পে' দিলে নহ'ব ন সেইকাৰণে এয়া লৈ আহিছোঁ আৰু এয়া কি মনটো বহুত ভাল লাগিছে ইমানখিনি যদি মই অকলে ৰখাই থ'ব পৰা হ'লে কাকো নিদিয়াকৈ আৰু যদি কাৰোবাক লাগে ক'ব দেই এয়া দি পঠিয়াম অলপমান আৰু আছে লৈ নিবলৈ আহিব দেই বাই 1 2 3 4 5 6 7 8 9 10 11 12 পইচা অকল সেইখিনি নহয় গাইছ আৰু থাকিলে দেখিছে নাই এইখিনি এইপিনে থকাতে থাকিলে এতিয়া হিচাপ কৰা নহ'লে পইচা হিচাপত না লয় এইখিনি দেখিছা নাই পইচা হেৰাল নেকি ভাবি গৈছিলোগৈ ইয়াত ডকাইত কোনোবা কৰিলে বা বুলি নাই ইয়াত কিমান আছে কওক বাৰু ইয়াতে বহুতখিনি থাকিলে দেখিছে নাই ইয়াত হিচাপ কৰিছে পইচা হিচাপ কম লৈছে কিন্তু ইমানখিনি মই ফটো ইমান কমকৈ মাৰিলোঁ সৰহকৈ মই আকৌ মাৰিম ইমানখিনি পইচা থাকি আছে মামুলি কথা নি ইমানখিনি পইচা এইখিনি ইমানখিনি হিচাপত থাকি গৈছে চা ভগৱান মাথা চাথা বেয়া হৈ যাব সেইতে এইখিনি কিমান থাকিলে চাওক এইখিনি কিমান থাকিছিলে বাৰু এইখিনি এতিয়া ভিডিঅ'টো কৰি ল'লোঁ বুলিহে এইখিনি দেখিছা এয়া আৰু এইখিনি এতিয়াহে বেছি সৰহ লাগিছে হয় নাই বাৰু অথনি টাকা লাগিছিলে এই তেৰিকা পইচা লাগে যদি নহ'লে নাপাবি কৈ দিছোঁ মই সোনকালে পইচা লাগে অত বজা গোগা মোক নহয়কে বান্ধিছো চব আহিলে চাহ খাবলৈ ক'লা লৈ আনিছো কিবা এটা যা আকৌ দোকান কুজুকুজুকে খোজকাঢ়ি যা আকৌ কি হ'ল তাৰপৰা এতিয়াহে সৰহ লাগিছে এইখিনি অথনি টাকা হৈ গৈছিলে চা সমানে আধা থাকি গৈছিলে আকৌ এয়া অচিনা কাঠেৰে আজি